পৰিমিতি যিকোনো আমি কোৱেশ্চন এটেম্প কৰি আমি ফৰ্মুলাটো জানি ল'ব লাগিব তেতিয়া আমি কোৱেশ্চনটো এটেম্প কৰিব পাৰিম সলিউশন কোৱেশ্চনবিলাক কৰিবলৈ বহুত ইন্টাৰেষ্টিং হয় আৰু যদি কৰিব নহয় তেতিয়াও অকণমান বহুত বেয়া লাগে যেহেতু অসম পুলিচৰ এক্সাম প্ৰায় পালেহি গতিকে সেই প্ৰতি লক্ষ্য ৰাখি আজি মই পৰিমিতিৰ ওপৰত এটা ক্লাছ লৈ আহিছো মই শ্ৰী বিনয় কুমাৰ সতনামী আজি সকলোকে স্বাগতম জনাইছো মোৰ এইখন ভিডিঅ'লৈ আহকচোন বাৰু পৰিমিতি বিজ্ঞানত আপোনাৰ কেনেকুৱা কি কনসেপ্ট বা তেনেকুৱা কি বিষয়বস্তু থাকে আজি বুজো আজি মোৰ এইখন ক্লাছত 2D আৰু 3D ৰ ওপৰত বেছ কৰি পেলাই গোটেই আপোনাৰ ক্লাছখন তৈয়াৰ কৰা হৈছে গতিকে যিসকল ধৰক মেনচুৰেচন বা পৰিমিতি কৰোতে আগৰ এক্সামত কিছুমানে হয়তো ফৰ্মুলা পাহৰি যাব পাৰে বা আপোনাৰ কিছুমান তেনেকুৱা ক্ষেত্ৰত বিসংগতিৰ কাৰণে এই কোৱেশ্চনটো এটেম্প কৰিব পৰা নাই গতিকে তেনেকুৱা এই গোটেই সলিউশন মোৰ এইখন ভিডিঅ'ত পাব গতিকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনাৰ চাব গোটেইখিনি পৰিমিতিৰ ওপৰত যোনটো আপোনাৰ কনসেপ্ট বা যোনটো গোটেইখিনি ক্লিয়াৰ হৈ পৰিব গতিকে আহকচোন আজি ক্লাছটো আৰম্ভ কৰো তাৰে আগতে প্ৰথমে ক্লাছটো আৰম্ভ কৰাৰ আগতে 2D আৰু 3D ফৰ্মুলা বিষয়ে আপোনাক দেখাই দিছো আপোনাৰ 2D যিসকল আমি যিকেইটা আছে ফিগাৰ সেইকেইটা আমি প্ৰথমতে সেই ফৰ্মুলাকেইটা জানি ল'ব লাগিব পৰিমিতি যিকোনো আমি কোৱেশ্চন এটেম্প কৰোতে প্ৰথমতে আমি ফৰ্মুলা বেছ কৰি পেলাই গোটেই কোৱেশ্চনবিলাক প্ৰিপেয়াৰ কৰা হয় গতিকে প্ৰথমতে আমি ফৰ্মুলাটো জানি ল'ব লাগিব তেতিয়া আমি কোৱেশ্চনটো এটেম্প কৰিব পাৰিম গতিকে ফৰ্মুলা ভিতৰত দুটা আছে এটা আছে 2D এটা হ'ল 3D 2D ভিতৰত যিসকল ধৰক আমি ক'বলৈ গ'লে যেটো আমি দেখা পাওঁ বা আপোনাৰ যেটো কাগজত ড্ৰয়িং কৰা হয় সেইটো আমি 2D ফৰ্মুলা বা 2D ফিগাৰবিলাকৰ ফৰ্মুলা বুলি কোৱা হয় আৰু 3D বুলি ক'লে সাপোজ আমি যোনখিনি আমি ধৰক এটা কিউব এটা বুলি যদি কওঁ কিউব হ'ল চাৰিখিনি আপোনাৰ ক'বলৈ এটা আমি তাক আমি চাব পাৰি আমি ধৰিব পাৰি তেনেকুৱা আপোনাৰ বস্তু এটা 3D বুলি কোৱা হয় গতিকে 2D কি পৰে আমি চাওঁচোন বাৰু 2D আছে প্ৰথম महत्वपूर्ण একেবাৰে মানে আপোনাৰ ক'বলৈ মোস্ট ইম্পৰ্টেন্ট হৈছে ৰেক্টেঙ্গল প্ৰায় কোৱেশ্চনবিলাক আহে আৰু তাৰ পাৰ্চেন্টেজ বা যিকোনো এটা ৰেশিও কনসেপ্ট লগাই পেলাই কোৱেশ্চনটো ফৰ্মেশন কৰে গতিকে ইয়াৰ কাৰণে আপোনাৰ এৰিয়া ফৰ্মুলা হ'ব A/B এইটো মত হ'ব সদায় লেন্থ আৰু ব্ৰেডটো যদি মাল্টিপ্লাই কৰি দিম আমি এৰিয়াটো পাম আৰু পেৰিমিটাৰ কাৰণে 2 * a + b গতিকে যোনটো আপোনাৰ পেৰিমিটাৰ এৰিয়া ফৰ্মুলা দেখালো এটা চাওক স্কয়াৰটো আপোনাৰ স্কয়াৰ এটা আপোনাৰ কি হয় চাৰিওফালে আপোনাৰ সাইডটো ইকুৱেল থাকে গতিকে হেতু কাৰণে স্কয়াৰ ফৰ্মুলা হৈ যায় এৰিয়া ফৰ্মুলাটো a স্কয়াৰ আমি সৰু ক্লাছত শিকিছিলো a স্কয়াৰ হয় আৰু আপোনাৰ পেৰিমিটাৰ ফৰ্মুলা হৈছে 4a বা আপোনাৰ সাইড 4a সাইড ট্ৰায়াঙ্গলটো আমি সৰু ক্লাছত শিকিছিলো কিন্তু মত পেলাই দিছো আকৌ এবাৰ আপোনালোকক এটো হৈছে হাফ ইনটু বেস ইনটু হাইট গতিকে এটো কাৰণে এৰিয়া হ'ল ফৰ্মুলা হাফ ইনটু বেস ইনটু হাইট আৰু যদি পেৰিমিটাৰ যদি ওলাব লগা হয় তেতিয়া আমি কি কৰিব লাগিব গোটেইখিনি সাইড প্লাস কৰিব লাগিব তেতিয়া আমি ট্ৰায়াঙ্গল এটাৰ পেৰিমিটাৰ পাম তাহলে যদি ইকুৱেলিটাৰ ট্ৰায়াঙ্গল কোৱা হয় ইকুৱেলিটাৰ ট্ৰায়াঙ্গল মানে কি হয় তিনটা সাইড ইকুৱেল হ'ব লাগিব তিনটা সাইড যদি ট্ৰায়াঙ্গল যদি ইকুৱেল থাকে তেতিয়া আমাক সেই ট্ৰায়াঙ্গলটো কোৱা হয় ইকুৱেলিটাৰ ট্ৰায়াঙ্গল এতিয়া ইকুৱেলিটাৰ ট্ৰায়াঙ্গল হলে তাৰ কাৰণে এৰিয়াৰ ফৰ্মুলা হ'ল 4a² আৰু পেৰিমিটাৰ ফৰ্মুলা 3a এই মতলব 3a কিহৰ কাৰণে গোটেইখিনি সাইড ইকুৱেল হেতু কাৰণে 3a হৈ গ'ল তাৰপিছত আইসোসেলটো আমি গম পাওঁ য'ত মানে কি দুটা সাইড ইকুৱেল থাকে গতিকে ইয়াত চাও সেই একেই হয় ফৰ্মুলাটো খালি ইয়াতে আপোনাৰ যেটো পেৰিমিটাৰ ফৰ্মুলাটো অলপ বেলেগ হৈছে ইয়াতে হৈছে 2a + b কাৰণ দুটা সাইড ইকুৱেল হয় আৰু b টো বেলেগ হয় এটো কাৰণে আপোনাৰ কি হ'ব 2a + b রাইট এঙ্গল ট্রায়াঙ্গল হলে আপনি কি হলে এটা 90 ডিগ্রি কোণ ফর্মেশন করেছে বলেব আর এরিয়ার যেটো ফর্মুলা আছে সেম থাকিব আর ইয়াত খালি আপনার b + h + d হ'ব আর কোয়াড্রেটর ফর্মুলা এটা সব যে হাফ ইনটু ডায়াগোনাল ইনটু h1 + h2 এর হাইট 1 হাইট 2 থাকিব আর পেরিমিটার হলে কি করব গোটেই সাইড প্লাস কৰিব লাগিব আর পেরিমিটারগ্রাম চাও ইয়াতে পেরিমিটার বা এরিয়া ফর্মুলা হৈছে a * h আর পেরিমিটার ফর্মুলা হৈছে 2 * a + b তাৰপিছত আকৌ 2D ফৰ্মুলা ভিতৰত এইখিনিও পৰে এটা সব ৰম্বাস আছে ৰম্বাসৰ আপোনাৰ ফৰ্মুলা আমি শিকিছিলো চাগে নিশ্চয় আপুনি অলপ পাহৰিব পাৰিছে যে আকৌ মেমৰাইজ কৰিলো এইটো হৈছে ফৰ্মুলাটো হাফ ইনটু d1 ইনটু d2 আৰু পেৰিমিটাৰ হৈছে 4a এর মত হ'ব 4a পেৰিমিটাৰ আৰু হাফ ইনটু d1 ইনটু d2 তাৰপিছত ট্ৰেপেজিয়াম a + b / 2 ইনটু h পেৰিমিটাৰ আৰু সাম অফ ফোৰ সাইডস আৰু সাৰ্কেলটো আমি সবে গম পাওঁ পাই সবে কৰি থাকে গতিকে আমি এইটো প্ৰায় মনত থাকে আৰু কি পেৰিমিটাৰটো কিছুমান মন নাথাকে এটো কাৰণে কি হ'ব 2 টো আগুৱাই দিব লাগিব 2 টো যেতিয়া আগুৱাই দিব আমি লগালগ আমি পেৰিমিটাৰটো পাই যাম সেমি সার্কেল মানে গম পাইছে সার্কেল এটা যেতিয়া আমি হাফ হ'ব বা মানে
সার্কুলার যেটা মাজেৰে একদম সমান দুভাগ যেতিয়া কৰি দিম তেতিয়া তাক কোৱা হয় সেমি সার্কুল এই সেমি সার্কুলক সেইটো কাৰণে আমি 2 ৰে যদি ডিভাইড কৰি দিও আগৰ ফৰ্মুলাটো ইয়াত ফৰ্মুলাটো হৈ যেতিয়া হাফ ইনটু পাই আৰ স্কয়াৰ আৰু পেৰিমিটাৰ হৈ যেতিয়া পাই আৰ প্লাস 2r আৰু কোয়াড্রেন্ট মানে কি হবে যিকোনো এটা পার্ট মানে আপনার সাইডটা যদি আমি কোয়াড্রেন্ট যদি ভগাই দিও সার্কুলার তাহলে যিকোনো এটা সেই অংশটো কি হবে তার কারণে ফর্মুলা 1/4 পাই আর স্কয়ার আর পেরিমিটার হয়ে যাবে যেতিয়া 1/2 পাই আর প্লাস 2r গতিকে ইয়াতে সার্কুলার পাথৰ আপোনাৰ যোনটো ফৰ্মুলা হ'ব এইটো ইয়াত দেখুওৱা হৈছে সেক্টৰ অফ সার্কুল এইটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট এইটো হৈছে আপোনাৰ পাই আর স্কয়ার থিটা বাই 360 ডিগ্ৰী মানে কি হয় এটা ডিগ্ৰীটো দি দিয়া হয় সাপোজ 30 ডিগ্ৰী যদি আপোনাৰ যদি দিয়া হয় সার্কুল এটা আৰু সেইটো কিমান ডিগ্ৰী কোন কৰি আছে যদি ওলাব লগা হয় বা আপোনাৰ কিমান এৰিয়া ফৰ্মেশন কৰি আছে সেইটো ওলাব লগা হয় তেতিয়া আমি এই ফৰ্মুলা ইউজ কৰিব লাগিব তেতিয়া আমি সেই এৰিয়াটো লগাব পাই যাম আৰু যদি সেই সেক্টৰটো যদি ওলাব সেই ডিগ্ৰীটো বোলে আমি পেৰিমিটাৰ যদি ওলাব লগা হয় তেতিয়া আমি কি কৰিব লাগিব l + 2r কৰিব লাগিব গতিকে সেগমেন্ট অফ সার্কুল তাৰপিছত পাথৱে সার্কুল আউটাৰ ইনৱাৰ এইখিনি আমি ইয়াতে দেখুৱাই দিয়া হৈছে গতিকে এই ফৰ্মুলাটোতে আপোনাক কি কৰিব স্ক্ৰিনশ্বট লৈ ল'ব আৰু আগৰ এইটো আপোনালোকে টৰি ফৰ্মুলাটো গোটেইখিনি স্ক্ৰিনশ্বট লৈ ল'ব আৰু স্ক্ৰিনশ্বট লৈ পেলাই হয় আপোনালোকে প্ৰিন্ট কৰিব পাৰে নহলে মই ভিডিওটো তলতে এই পিডিএফটো লগাই দিম আৰু পিডিএফটো প্ৰিন্ট কৰিব লগালে আপুনি কি কৰিব নিজৰ পঢ়া টেবুলৰ সন্মুখত মাৰি ল'ব যাতে যেতিয়া পঢ়িব বা যেতিয়া ৰিভিজন মাৰিব নহলে আপোনাৰ সেই ফৰ্মুলা কেইটা ৰিভিজন কৰিব পাৰিব এতিয়া আমি চাও 3D ফৰ্মুলা ক্ষেত্ৰত আমাৰ বেছি মই দেখুৱা নাই খাতাই ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় এই খাতাৰ ভিতৰতে কোৱেশ্চনবিলাক ফৰ্মেশন হয় গতিকে প্ৰথমটো হৈছে কিৱৰ্ড মানে আপোনাৰ সাপোজ মানে কি কৰিব এটা অলপ দীঘল সাইজৰ এনেকুৱা হয় দীঘল সাইজৰ হ'ব আৰু ইয়াতে লেন্থ থাকিব ব্ৰেথ থাকিব হাইট থাকিব গতিকে তিনটা মানে যেতিয়া কম্বাইন হৈ যেতিয়া হ'ব সেই ফিগাৰটো বা কিৱৰ্ড ভলিউমটো কাৰণে ইয়াতে আহি যাব ভলিউম এটা a into b into h আৰু কাপ সারফেস এরিয়া গতিকে কাপ সারফেস হলে মাত্ৰ এর ফর্মুলা হবো 2 into hl plus bh বা এনেকৈ দিব পাৰে ডাইৰেক্ট এইটো কাৰণে আপোনাৰ h টো কমন হলো এইফালে 2 টো কমন হলো গতিকে l plus b এইফালে h টো কমন এইফালে 2 টো কমন টোটাল সারফেস এরিয়া হলে কি হ'ব 2 into lb plus bh plus hl তাৰপিছত কিউবত আমি গম পাওঁ কিউবটো হলে খদাই মানে কি চাৰিওটা কোণা মানে কি হয় ইকুৱেল থাকে গতিকে এইটো কাৰণে ভলিউম হৈছে ইয়াৰ কাৰণে l কিউব আৰু কাপ সারফেস এরিয়া হৈ যায় 4l স্কয়ার আৰু টোটাল সারফেস এরিয়া হৈ যায় 6l স্কয়ার মানে কি হয় টোটাল ফেজ ছোট থাকে এইটো কাৰণে 6l স্কয়ার আৰু যদি কাপ সারফেস এরিয়া যদি থাকে কাপ সারফেস এরিয়া হলে চাৰিটা ফেজ ধৰা হয় এইটো কাৰণে এৰিয়া ফৰ্মুলাটো হৈ যায় 4l স্কয়ার এতিয়া আমি চাও সিলিন্ডাৰটো মোস্ট ইম্পৰ্টেন্ট প্ৰায় ভাগ কোৱেশ্চনত আহে সিলিন্ডাৰৰ কোৱেশ্চনবিলাক গতিকে ইয়াৰ কাৰণে ভলিউম ফৰ্মুলা হ'ল পাই r স্কয়ার h আৰু কাপ সারফেস এৰিয়াটো সদায় মত হ'ব 2 পাই r h আৰু টোটাল সারফেস এৰিয়া হৈছে 2 পাই r h প্লাস r আৰু রাইট সার্কুলার কোণ মানে আপুনি গম পায় যে এনেকুৱা যেটা শেপ হ'ব এনেকুৱা যেটা শেপ থাকিব তাক কোৱা হয় কোণ ইয়াৰ কাৰণে ফৰ্মুলা আছে 1/3 পাই r স্কয়ার h আৰু কাপ সারফেস পাই r আৰু এইটো হ'ল পাই r l প্লাস r তাৰপিছত স্ফিয়াৰ মানে যোনটো আমি পৃথিৱী এটা কনসিডাৰ কৰিব পাৰো এটা স্ফিয়াৰ হিচাপে গতিকে ইয়াৰ কাৰণে ভলিউম যেতিয়া ওলাব তেতিয়া পৃথিৱী যেতিয়া ফৰ্মুলা ইউজ কৰিব লাগিব 4/3 পাই r কিউব আৰু এইটো হ'ল আপোনাৰ টোটাল সারফেস এৰিয়া থাকিব 4 পাই r স্কয়ার হেমিস্ফিয়ার মানে কি হ'ব লাগিব সাপোজ বোলে আমি স্ফিয়াৰটো যদি বোলে আমি আধা যদি কাটি দিও সেইটো পাওঁ হেমিস্ফিয়ার মানে 1/2 মানে এইটো মাল্টিপ্লাই কৰিলে কি হ'ব 2/3 পাই r কিউব আৰু টোটাল সারফেস এৰিয়াটো হৈ যাব 3 পাই r স্কয়ার মানে ইয়াতকে এক কম হ'ব আৰু কাপ সারফেস এৰিয়াটো 2 পাই r স্কয়ার হ'ব আৰু ফার্স্ট অফ কোণ মানে গম পাইছে মানে সাপোজ এটা কোণ বোলে আমি আধাখিনি যদি কাটি দিও যোনখিনি অংশ এখিনি থাকি যাব এইটো কোৱা হয় ফ্ৰাষ্টম অফ কোণ এই ফ্ৰাষ্টম অফ কোণৰ কাৰণে ফৰ্মুলা হ'ল π/3h r স্কয়ার প্লাস ক্যাপিটাল R স্মল r স্কয়ার ক্যাপিটাল R স্কয়ার আৰু এইটো হ'ল কাপ সারফেস এরিয়া পাই r প্লাস স্মল r l টোটাল লেটার সারফেস এরিয়া হ'ল পাই ইনটু r স্কয়ার প্লাস স্মল r স্কয়ার গতিকে 2D আৰু 3D যোনটো মানে ফৰ্মুলা দেখুৱা হৈছে দুইটা আপুনি স্ক্ৰিনশ্বট লৈ ল'ব আৰু ধৰক মানে কেতিয়াবা যদি আপুনি বোলে ফ্ৰী টাইম পাইছে সেই ফৰ্মুলা কেইটা ৰিভিজন মাৰি ল'ব আৰু বা বোলে আপুনি
কিবা প্ৰেক্টিছ যদি কৰি আছে মেথছত তেতিয়াও আপুনি বঢ়িয়াকে সেই ফৰ্মুলাবিলাক চাই ৰিভিজন কৰিব পাৰিব বোলে এতিয়া বোলে আপুনি বোলে পৰিমিতিৰ বোলে আপোনাৰ কুৱেশ্যন সলভ কৰিছে তেতিয়াতো আপোনাৰ ফৰ্মুলা কেইটা মানে লাগিবই তেতিয়া সেইটো কাৰণে এতিয়াও টাইমত আপোনাৰ ফৰ্মুলা জৰুৰী হ'ব গতিকে ফৰ্মুলা most important যদি ফৰ্মুলা নাজানে আপুনি পৰিমিতিৰ কুৱেশ্যন কেতিয়াও এটেম্প কৰিব নোৱাৰে গতিকে সেইটোৱে বেষ্ট আৰু ফৰ্মুলা ৰিভিজন কৰিব যিমান পাৰে ৰিভিজন কৰিব লিখি লিখি প্ৰেক্টিছ কৰিব চাব 2D 3D ফৰ্মুলা আমাৰ মুখতে থাকিব যি কুৱেশ্যন কৰিব বঢ়াকে এনসাৰ দিব পাৰিব গতিকে তাৰ প্ৰতিফলন ঘটিছিলে আমাৰ যোৱাবাৰ যোনটো আসাম পুলিচৰ এক্সাম হৈছিলে তাত এই কুৱেশ্যনটো আহিছিলে এই কুৱেশ্যনটো খুদিছিল যে a rectangular tank whose length and breadth are 2.5 meter and 1.5 meter if its capacity is 750 liter then what is the height of the tank মানে এটা ট্যাঙ্ক আছে সেই ট্যাঙ্কটোৰ হাইটৰ লেন্থ আৰু ব্ৰেডটো দিছে আৰু টোটাল তাৰ মানে কেপাসিটি কিমান আছে বা কিমান কেপাসিটি ধৰিব পাৰো সেইটো দিছে পাছত বুলিছে হাইটটো কিমান হ'ব পাৰে বুলি গতিকে এই কোৱেশ্চনটো যদি আপুনি এটেম্প কৰিব পাৰে আৰু যদি নোৱাৰে তেতিয়া মই সলভ কৰি দিম অলপ পিছতে যদি সলভ কৰিব পাৰিছে ভাল কথা এটা চাও এই কোৱেশ্চনটো আহিছিল যোৱাবাৰ পৰীক্ষাত গতিকে কেনেকৈ এটেম্প কৰিব লাগিব এটা ট্যাঙ্ক বুলি কৈছে ট্যাঙ্ক যেতিয়া আপোনাৰ লেন্থ ব্ৰেড আৰু হাইট যেতিয়া এই জোৰ কি হ'ব তো ফৰ্মেশন এটা কিউ হিচাপে হৈ যাব আৰু কি হলে আমাৰ ফৰ্মুলাটো আমি পাইছিলো অলপ আগতে এটো ফৰ্মুলা আছিল L B * H L B H ইকুৱেল টু কিমান আছে এটা আমাৰ 750 লিটাৰ মানে ভলিউমটো কিমান হয় 750 লিটাৰ আৰু ইয়াতে চাওক যে লেন্থ কিমান দিছে 2.5 মিটাৰ মানে ব্ৰেড দিছে 1.5 লিটাৰ 1.5 মিটাৰ আৰু হাইট হৈছে আপোনাৰ ইয়াতে 750 লিটাৰ গতিকে চাও ইয়াতে ইউনিটস কেটা গুটেই ইয়াতে আপোনাৰ মিটাৰ হৈ আছে মানে এতে মিটাৰ ইয়াতো মিটাৰ আৰু ইয়াতে লিটাৰ হৈ আছে গতিকে অলপ হেৰি আছে যদি বুলি ইয়াতে আপোনাৰ আমি যোনটো আপোনাৰ ইউনিটস কেটা সেন্ড কৰি ল'ব লাগিব গতিকে ইউনিটস কেটা কেনেকৈ সেভ কৰিম চাই লও ইয়াতে চাও যে 750 লিটাৰ আছে 750 লিটাৰ মানে 1 লিটাৰ আপোনাৰ 1000 সেন্টিমিটাৰ থাকে গতিকে সেন্টিমিটাৰলৈ আমি কনভাৰ্ট কৰি দিও গতিকে ইয়াত কিমান হৈ যাব তেতিয়া 750 ইনটু কিমান হ'ব 1000 এটা মাল্টিপ্লাই হৈ যাব তাৰপিছত চাও ইয়াতে 2.5 মিটাৰ আছে 2.5 হলো যদি আমি 100 মাল্টিপ্লাই কৰি দিও লগালগ আমি কি পাই যাম সেন্টিমিটাৰ পাই যাম গতিকে ইয়াৰ ভ্যালুটো কিমান হৈ যাব তেতিয়া 250 আৰু ইয়াত এইটো কিমান হৈ যাব 150 গতিকে এটা সহজ হৈ গ'ল ডাইৰেক্ট কাটিব পাৰিম এতে হৈ গ'ল 5 ইয়াতে হৈ গ'ল 4 গতিকে আনসাৰ কিমান হ'ব 20 যোৱাবাৰ আহিছিল এইটো 20 এই আনসাৰ হ'ব অপচন এ যোৱাবাৰ কিছুমানে আপুনি পাৰিছে কি নিশ্চয় আৰু যদি পাৰিছে ভাল কথা এবাৰ আমি 2 নম্বৰ কোৱেশ্চনলৈ যাও 2 নম্বৰ কোৱেশ্চন চাও এই 2 নম্বৰ কোৱেশ্চনটো হৈছিল যোৱাবাৰ পৰীক্ষা ইয়াতে খুদিছিল যে from a rectangular metal sheet of sides 25 cm and 20 cm a circular sheet as large as possible is cut off what is the approximate area of the remaining sheet গতিকে এই রিমেইনিং শীটৰ এৰিয়া কিমান হ'ব খুদিছে মানে এনেকুৱা এটা আপোনাৰ ৰেক্টেংগুলাৰ শেপৰ এটা মেটাল শীট আছে এই মেটাল শীটৰ পৰা কি কৰিছে সাৰ্কুল এটা এনেকুৱা মানে কাটি প্লাই উলাই লৈছে মানে এই সাৰ্কুল যদি কাটি প্লাই উলাই লোৱা হয় তেতিয়া মানে এই রিমেইনিং যোনটো এৰিয়া থাকিব তাৰ এৰিয়াটো কিমান হ'ব খুদিছে যদি সেই এৰিয়াটো কেনেকৈ ওলাম গতিকে কোৱেশ্চনটো এটেম্প কৰিবৰ কাৰণে ভিডিওটো পজ কৰি লওক আৰু বঢ়িয়াকে কোৱেশ্চনটো এটেম্প কৰক যদি সলভ কৰিব পাৰিছে তেতিয়া ভাল কথা এটা মই দেখাই দিও সব যে ইয়াতে কৈছে যে আপোনাৰ লেন্থৰ কথা কৈছে লেন্থ আৰু ব্ৰেডৰ কথা কৈছে গতিকে লেন্থ যেতিয়া আহিব লেন্থ হৈ যাব ইয়াতে কিমান 25 হয়নে লেন্থ হৈ যাব 25 আৰু ব্ৰেড হৈ যাব কিমান 20 কাৰণ ৰেক্টেংগুলাৰ বুলি কৈছে ৰেক্টেংগুলাৰ হলে সদায় লেন্থটো বেছি থাকিব আৰু ব্ৰেডটো সদায় কম থাকিব গতিকে এইটো যেতিয়া আপোনাৰ ব্ৰেড হৈ যায় এই আপুনি চাওক এটা যদি ব্ৰেডটো যেতিয়া হৈ যাব লগা কি হয় এইটো আপোনাৰ ৰেডিয়াস হ'ব হয়নে সাৰ্কুলাৰ ৰেডিয়াস কিমান হ'ব তেতিয়া ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ 20 সেন্টিমিটাৰ হয়নে 20 সেন্টিমিটাৰ হয় এতিয়া হলে এই সাৰ্কুলটো ৰেডিয়াস কিমান হ'ব 10 সেন্টিমিটাৰ হয়নে গতিকে 10 সেন্টিমিটাৰ আপোনাৰ কি হৈ যাব সাৰ্কুলাৰ ৰেডিয়াস গতিকে আমি পাই গলো এতিয়া চাওক যে আপোনাৰ ৰেক্টেংগুলাৰ মেটাল শীট বুলি কৈছে আৰু ৰেক্টেংগুলাৰ মেটাল শীটৰ আমি এৰিয়াটো উলাইলো ৰেক্টেংগুলাৰ মেটাল শীটৰ এৰিয়াটো কিমান L * P ফৰ্মুলা মতে গতিকে ইয়াত কিমান হ'ব 25 * 20 তাৰপিছত আমি কি কৰিব লাগিব যোনটো সাৰ্কুলাৰ এৰিয়া আছে তাৰ পৰা মাইনাস কৰি দিব লাগিব এই সাৰ্কুলাৰ এৰিয়াটো হৈছে আমি ফৰ্মুলাটো পাইছিলো পাই r স্কয়াৰ পাই মানে কিমান হ'ব
22/7 আমি সৰু ক্লাছত শিকিছিলো মানে নিশ্চয় মনত পৰিছে আপোনালোকৰ আৰু এটা চাওক এৰে যোনটো এৰিয়া আছে এৰিয়াটো হ'ল আপোনাৰ 10 মানে আপোনাৰ ৰেডিয়াস হৈছে 10 10 স্কয়াৰ হয় 10 into 10 গতিকে এটি কোন হৈ যাব 500 আৰু এটো হৈ যাব এতিয়া 22/7 ভ্যালু আমি কিমান পাইছো 3.14 পাইছিলো আৰু এটো কিমান হ'ব 100 গতিকে এর কিমান হৈ যাব এতিয়া 186 গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ল কিমান অপচন এ নিশ্চয় ভাল লাগিছে কি যেনেকৈ আমি সলভ কৰি আছো এটা চাওক 3 নম্বৰ কোৱেশ্চন কি দিছে এটো কোৱেশ্চনটো মানে ধৰক মানে এনেকা পাৰ্সেন্টেজৰ লগত জড়িত কোৱেশ্চন লাগা আছে যে এনেকৈ সাপোজ পাৰ্সেন্টেজ যদি ইনক্ৰিজ কৰা হয় টোটাল পাৰ্সেন্টেজ কিমান চেঞ্জেস হয় বা কিমান ইনক্ৰিজ হয় এনেকৈ কোৱেশ্চনবিলাক ফৰমেশন কৰে গতিকে এই কোৱেশ্চনবিলাক আপুনি কি কৰিব লাগিব এটা এক্সাম্পল ধৰি পেলাই কোৱেশ্চনটো সলভ কৰিব লাগিব তেতিয়া আপুনি আনসাৰটো পাব গতিকে কোৱেশ্চনটো আপুনি এটেম্প কৰক যদি কোৱেশ্চনটো এটেম্প কৰিছে আৰু পাৰিছে তেতিয়া ভাল কথা আৰু কাৰণ পঢ়িমিতি কোৱেশ্চনটো প্ৰায় ভাগ মানুহে পাৰে কিন্তু ফৰ্মুলা নাজানাৰ কাৰণে মানে হেৰি হয় মানে কোৱেশ্চনটো এটেম্প কৰিব নোৱাৰে গতিকে ফৰ্মুলা যদি আপোনাৰ মনত আছে ভাল কথা আৰু এতিয়া চাওক এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগে মই দেখাই দিম এটা চাওক যে 3 নম্বৰ কোৱেশ্চন কৈছে যে ইফ দি সাইড অফ এ স্কয়াৰ ইজ ইনক্ৰিজড বাই 20% মানে স্কয়াৰ এটাৰ সাইজ কি কৰিছে 20% বঢ়াই দিলে তাছতে সেদিন হাউ মাচ পারসেন্ট ডাজ ইট এরিয়া গেট ইনক্রিজড যদি মুখতে ওলাব পাৰি বহুতে সাকে নিশ্চয় মুখতে ওলাই দিব পাৰিছে ভাবিব পাৰে যে এইটো অযথা কোৱেশ্চন এটা প্লেস কৰিছে কিন্তু হয় কিন্তু এটা কোৱেশ্চনবিলাক প্ৰায় আহে মানে 1 মাৰ্কৰ বা 2 মাৰ্কৰ জিনবেটক দি দিব পাৰে গতিকে এৰম কোৱেশ্চনটো কেনেকৈ এটেম্প কৰিব হেতু কাৰণে দিছো এইটো মই গতিকে চাও যে ইফ দি সাইড অফ স্কয়াৰ ইনক্রিজ বাই 20% সাপোজ বোলে এই স্কয়াৰটোৰে আগত মানে সাইডৰ আপোনাৰ পৰিমাণৰ ভ্যালুটো আছে সাপোজ বোলে 10 সেন্টিমিটাৰ আছিল এই 10 সেন্টিমিটাৰ থাকোতে তাৰ স্কয়াৰটোৰ আপোনাৰ এৰিয়া কিমান হ'ব তেতিয়া এৰিয়াটো হৈ যাব তেতিয়া কি হ'ব 100 স্কয়াৰ বা 10 স্কয়াৰ হ'ব গতিকে ইয়াৰ কাৰণে কি হ'ব তেতিয়া 100 সেন্টিমিটাৰ স্কয়াৰ হয়নে সাপোজ বোলে এতিয়া সেই 10 টো এতিয়া কি হ'ব 20% বঢ়াই দিও 20% বাঢ়িলে কিমান হ'ব 12 হৈ যাব মানে 12 হৈ যাব এই 12 টো আমি কি কৰিম এতিয়া স্কয়াৰ যেটো কৰি দিম লগলা কি হ'ব সেই স্কয়াৰটো আমি এৰিয়া পাই যাম গতিকে ইয়াত কিমান হৈ যাব তেতিয়া 144 মল ওপৰে এই স্কয়াৰ বা আপোনাৰ যোনটো যেনবা স্কয়াৰ কৰিব গুটেখিনি দেখাইছো আগৰ ক্লাছতো মই ভিডিও আপোনাৰ ইখন চেনেলত পৰি আছে চাব পাৰে সেইখিনি ভিডিও এটা চাও এটা আপোনাৰ এই 10 স্কয়াৰ ভ্যালু হৈ গল 100 আৰু 12 স্কয়াৰ ভ্যালু হৈ গল 44 গতিকে চাও কিমান চেঞ্জ হৈছে 100 ৰ পৰা 44 হৈ গল গতিকে আলটিমেটলি কিমান বাঢ়িলে 44% গতিকে আনসাৰ কিমান হ'ল অপচন সি এইটো এনেকৈ কৰিব মানে যিকোনো সাপোজ যদি মই 10 ধৰিছো গতিকে আপুনি যিকোনো ভ্যালু ধৰিব পাৰে বুলি আপুনি 20 ধৰিব পাৰে মানে ধৰক মানে যোনটো কৰিলে সহজ হয় মানে তেনেকুৱা ভ্যালু ধৰি পেলাই আপুনি আনসাৰটো ল'ব চাব বঢ়িয়াকৈ ওলাই যাব এইটো গতিকে 3 নম্বৰ কোৱেশ্চনটো চাই নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে তেতিয়া নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব ভিডিওটো আৰু নিজৰ যিমান লগৰ বন্ধুকো আপুনি সাজেশন দিব এটা চাওক 4 নম্বৰ কোৱেশ্চনটো চাওক কি দিছে the radius of a circle is increased by 2 cm from 5 cm to 7 cm what is the percentage change in area of the circle গতিকে সার্কেলৰ কিমান চেঞ্জেস হৈছে বুলি কৈছে এৰিয়া গতিকে পাৰ্সেন্টেজৰ জড়িত লাষ্ট কোৱেশ্চন আইটেম কৰিলো এইটো কোৱেশ্চন এটা দি সময় গতিকে এই কোৱেশ্চনটো কেনে কৰিব লাগিব অলপ সলভ কৰকচোন বাৰু আপোনালোকে যদি সলভ কৰিব পাৰিছে ভাল কথা এটা চাও এই 4 নম্বৰ কোৱেশ্চন কেনেকৈ আইটেম কৰিম এটা চাও যে কি কৰিছে আগত এৰিয়া আছিল 5 সেন্টিমিটাৰ মানে 5 সেন্টিমিটাৰ ৰেডিয়াস আছিল এই ৰেডিয়াসটো বঢ়াই পেলাই কিমান কৰিলে 7 সেন্টিমিটাৰ কৰি দিলে মানে 2 সেন্টিমিটাৰ বঢ়াই দিলে তাছত কৈছে হোৱাট ইজ দ্য পার্সেন্টেজ চেঞ্জ ইন দ্য এৰিয়া অফ সার্কেল গতিকে আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰো মানে ফৰ্মুলা ইউজ কৰি চাও কি হয় এতিয়া আমি সার্কুলার এৰিয়াৰ ফৰ্মুলা পাইছিলো কিমান আছিল পাই r স্কয়াৰ পাই ভ্যালুটো আমি ইয়াতে পাই বুলি লিখি দিলো আৰু ভ্যালুটো আমি কিমান আছে ইয়াতে 5 আছে প্ৰথমতে 5 স্কয়াৰ গতিকে এইটো কিমান হৈ গল তেতিয়া 25 নেক্সট কি হল 5 ৰ পৰা 7 হৈ গল তেওঁ আপোনাৰ এৰিটো ৰেডিয়াসটো গতিকে নেক্সট টো আমি কি লিখিব পাৰিম পাই ইনটু 7 স্কয়াৰ মানে এইটো লিখিব পাৰিম তেতিয়া 49 পাই গতিকে চাও এই 25 ৰ পৰা কিমান বাঢ়িলে 49 হৈ গল গতিকে দেখি কিমান বাঢ়িলে 24 কৰ পৰা বাঢ়িলে 25 ৰ পৰা গতিকে কিমান পার্সেন্টেজ বাঢ়িলে পার্সেন্টেজ লব কাৰণে 100 টো মাল্টিপ্লাই কৰি দিও মানে কিমান বাঢ়িলে 4 টাইমস সেইটো কিমান হ'ব এতিয়া 96 বা মানে 96% বাঢ়িলে হয়নে কাৰণ 24 ৰ পৰা 25 ৰ পৰা 24 মানে ডাঙৰ হৈ গল
আলটিমেটলি কিমান হ'ব 96% বাঢ়ি গ'ল ইয়াৰ কাৰণে এনসাৰ কিমান হ'ব অপচন এ সো ভাল লাগিছে কোৱেশ্চনটো এতিয়া আমি 5 নম্বৰ কোৱেশ্চনত যাওঁ 5 নম্বৰ কোৱেশ্চনত কৈছে যে wire is in the form of a circle of radius 42 cm each cut and again bent in the form of a square what is the diagonal of a square বলি square diagonal কি মান হয় বুলি বুজিছে হেৰি নিশ্চয় ধৰিব পাৰিছে যে ফৰ্মুলা ইয়াত কেনেকৈ ইউজ হয় কোৱেশ্চনবিলাকত গতিকে ইয়াত চাওক যে 42 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ আকৃতি তাৰ এটা কাটি কি কৰিলে পুনৰ বৰ্গ আকৃতিত বেকা কৰা হয় তেতিয়া বৰ্গটোৰ তিৰ্যক কিমান বা ক'বলৈ গ'লে আপোনাৰ ডায়াগোনাল কিমান বুলি কৈছে গতিকে ডায়াগোনাল ওলাবৰ কাৰণে আমাৰ ফৰ্মুলা এটা আছিল নিশ্চয় আপোনালোকৰ মনত আছে যদি মনত নাই মই দেখাই দিম বাৰু মানে ফৰ্মুলা যদি আপুনি জানে তেতিয়াহ'লে কমেন্ট বক্সত টাইপ কৰকচোন টাইপ কৰিব পাৰে যে ইয়াৰ ডায়াগোনাল ফৰ্মুলা কি আছিল স্কয়াৰৰ মই দেখাই দিছো এতে আপোনাৰ যদি স্কয়াৰ হয় স্কয়াৰ সাপোজ বোলে আমি যিকোনো স্কয়াৰৰ সদায় কি গোটেইখিনি সাইড ইকুৱেল থাকে মই অলপমানে ফিগাৰটো খেলিমেলি হৈছে মই ক্ষমা কৰিব এতে চাওক যে যেতিয়া আমি ডায়াগোনাল যেতিয়া আমি চাওঁ তেতিয়াহ'লে কি হয় এইটো আপোনাৰ ডায়াগোনাল হয় সাপোজ বোলে এই যোনটো হেৰি আছিল সাইড বোলে 1 হয় আৰু ইয়াতো বোলে 1 হ'ব তেতিয়া কাম স্কয়াৰ হয় স্কয়াৰৰ সদায় সাইড বোলে ইকুৱেল হয় গতিকে আমি যেতিয়া মানে ডায়াগোনাল ওলাও অলপ কি কৰোঁ আমি তেতিয়া পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰোঁ আৰু পাইথাগোৰাছ ফৰ্মুলা মতে সাপোজ বোলে a2 হৈ গ'ল a এটো হ'ল b এটো হ'ল c মানে গতিকে আমি ডায়াগোনাল ওলালে কি হয় ইয়াতে ac স্কয়াৰ মানে আৰু ac স্কয়াৰ ইয়াত কি হ'ব তেতিয়া ab স্কয়াৰ প্লাস কি হ'ব ab স্কয়াৰ প্লাস কি হ'ব bc স্কয়াৰ মানে ইয়াত কি হ'ব 1 স্কয়াৰ আৰু ইয়াতে 1 স্কয়াৰ গতিকে ইয়াত কি হ'ব স্কয়াৰ যদি উঠাই দিও ললে কি হ'ব স্কয়াৰ ৰুট অফ 2 মানে স্কয়াৰ ৰুটৰ মানে স্কয়াৰৰ ডায়াগোনাল ফৰ্মুলা হৈছে স্কয়াৰ ৰুট বা স্কয়াৰ ৰুট অফ 2 গতিকে আমি যে ভ্যালু পাম তাৰ লগত আমি কি কৰি দিম এতিয়া এই স্কয়াৰ ৰুটটো মাল্টিপ্লাই কৰি দিম নহলে কি পাই যাম ডায়াগোনাল ভ্যালু পাই যাম মানে গতিকে এই কোৱেশ্চনটো কি হৈছে চাওক that কৈছে যে a wire is in the form of circle of radius 42 cm is cut and bent and again bent in the form of square গতিকে প্ৰথমতে সাৰ্কুলৰ যোনটো ৰেডিয়াস আছে সেইটো কথা কৈছে 42 cm এই সাৰ্কুলটো কি কৰিলে বেন্ড কৰি প্লাই আকৌ স্কয়াৰ হিচাপত কৰি দিলে প্ৰথমতে এনেকুৱা সাৰ্কুল আছিল মানে এই সাৰ্কুল আছিল এই সাৰ্কুলটো ৰেডিয়াস আছিল তেতিয়া 42 এই 42 টো কি কৰিলে আকৌ আপোনাৰ বেন্ড কৰি প্লাই আকৌ স্কয়াৰ কৰি দিলে এনেকুৱা স্কয়াৰ কৰি দিলে স্কয়াৰ কৰা আমি জাস্ট কৰিছে যে হোৱাট ইজ দ্য ডায়াগোনাল অফ স্কয়াৰ এই স্কয়াৰৰ ডায়াগোনাল কিমান বুলি কৈছে গতিকে ডায়াগোনাল ওলাবলৈ আমি কি কৰিম প্ৰথমতে আকৌ এৰিয়া ওলাব নালাগে ইয়াতে আমি কি কৰিব পেৰিমিটাৰ ওলাব লাগিব কাৰণ তাৰটো হে আপুনি দীঘল কৰিছে গতিকে তাৰটোৰ যোনটো পেৰিমিটাৰ আছে সেই পেৰিমিটাৰটো কি হ'ব স্কয়াৰৰ পেৰিমিটাৰৰ লগত ইকুৱেল হ'ব গতিকে যোনটো আপোনাৰ সাৰ্কুলৰ পেৰিমিটাৰ আছে ফৰ্মুলা আমি পাইছিলো 2 পাই r মানে 2 পাই r আছিল গতিকে 2 পাই r ঠাইত আমি বহাই দিও এতে 2 পাই পাই ঠাইত 22/7 লিখি দিও আৰু r 2 পাই r ইয়াত আছে কিমান 42 মানে 42 কাটাকাটি কৰি দিও কিমান ভ্যালু পাই যাম ইয়াতে 12 into 22 মানে 12 into 22 কৰিলে কিমান পাম আমি ইয়াতে 4 ইফালে আপোনাৰ 220 ইফালে 44 64 হ'ব 264 গতিকে 264 হৈছে এটা বৰ্তমান সাৰ্কুলৰ পেৰিমিটাৰ আৰু এই পেৰিমিটাৰটো কি হ'ব আপোনাৰ স্কয়াৰ পেৰিমিটাৰত ইকুৱেল হ'ব মানে এইটো হৈ যাব তেতিয়া 4 into side ইকুৱেল কিমান হ'ব 264 গতিকে s ৰ ভ্যালুটো কিমান হ'ব এতিয়া s টো ওলাবৰ কাৰণে 4 এ ডিভাইড কৰি দিও গতিকে 264 এটা হৈ গ'ল এতিয়া 66 মানে s ইকুৱেল টু কিমান হ'ব তেতিয়া 66 আৰু আমি ডায়াগোনাল ফৰ্মুলা আমি পাই গৈছো স্কয়াৰ ৰুট হিচাপে পাও গতিকে হেতু কাৰণে এৰিয়া কিমান হ'ব ইয়াতে ডায়াগোনাল স্কয়াৰ ৰুট অফ 66 into স্কয়াৰ ৰুট অফ 2 গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব অপচন সি গতিকে অলপ মানে হেৰি আছে ফৰ্মুলাবিলাক মানে ৰিলেট কৰি দিব লাগে অলপ আপুনি কনসেপ্টবিলাক ৰিলেট কৰিব অলপ কি হ'ব আনসাৰবিলাক পাই যাব ফৰ্মুলা দুটা ৰিলেট কৰিলো আৰু আনসাৰটো ওলাই গ'ল গতিকে এইটো কোন ফৰ্মুলাটো জানাটো বিৰাটেই জৰুৰী যদি আপুনি মেনচুৰেচন কোৱেশ্চন যদি এটেম্প কৰি আছে মেনচুৰেচন মানে কি হৈছে পৰিমিতি মানে
সবে বুজি পাব লাগিব যে মেনচুৰেশ্যন মানে কি বুজিব লাগিব পৰিমিতি আমি যোনটো অসমীয়াত বুজো সেইটো হ'ল পৰিমিতি গতিকে পৰিমিতি যিকোনো কোৱেশ্চন আপুনি এটেম্প কৰিবলৈ সদায় আপুনি ফৰ্মুলা জানিব লাগিব আৰু ফৰ্মুলা জানিলেহে এটা আনটো কোৰিলেট কৰি পেলাই আমি যিকোনো কোৱেশ্চনটো সলভ কৰিব পাৰিম এতিয়া আমি চাওঁ 6 নম্বৰ কোৱেশ্চন A school hall has the dimensions 30 meter, 12 meter and 6 by 6 meter. Find the number of children who can accommodate if each child should get 8 meter of space. এটা আমাক কৈছে যে এটা স্কুল আছে সেই স্কুলটোৰ 30 মিটাৰ 12 মিটাৰ 6 মিটাৰ মান ডাইমেনশনটো দি দিলে সেই ডাইমেনশনটো যদি হয় তেতিয়া হলে আপোনাক কৈছে যে এটা চিলড্ৰেন বা এটা আপোনাৰ ল'ৰা ছোৱালী বা এটা ল'ৰা বা ছোৱালীয়ে কিমান ঠাই খায় 8 মিটাৰ কি স্পেচ খায় গতিকে 8 মিটাৰ যদি স্পেচ খায় তেতিয়া হলে সেইখন হলত কিমান জন ল'ৰা ছোৱালী ধৰিব আমাক কথাটো সেইটো সুধিছে গতিকে এই কোৱেশ্চনটো এটেম্প কৰি চাওকচোন বাৰু পাৰে নাই আপুনি যদি কৰিব পাৰিছে ভাল কথা এতিয়া চাও এই কোৱেশ্চনটো এটেম্প কৰিবৰ কাৰণে আমাৰ ফৰ্মুলা জানিব লাগিব কিউবৰ্ডৰ ফৰ্মুলা আমি পাইছিলো কিউবৰ্ডৰ ফৰ্মুলাটো আমি পাইছিলো যে ভলিউম ওলাবৰ কাৰণে আমি কি কৰিব লাগিব কাৰণ এইটো হেৰি আপোনাৰ হেৰি বুলি কৈছে এটা ৰুম বুলি কৈছে ৰুম হলে আপোনাৰ কি এটা লেন্থ আছে ব্ৰেডথ আছে হাইট আছে গোটেই তিনটা বস্তু জড়িত হৈ আছে আৰু তিনটা বস্তু জড়িত হলে আমি কি তাতে আমরা ভলিউমটো পাব লাগিব প্ৰথমতে এই ভলিউমটো কি হ'ব লাগিব 8টা আমাৰ 8 মিটাৰকে খাই এটা ল'ৰা ছোৱালী বা এটা ষ্টুডেন্টে খাই গতিকে টোটেল ষ্টুডেন্ট কিমান ধৰিব বুলি সুধিছে গতিকে আলটিমেটলি কি হ'ব এই যোনটো ৰুমৰ যোনটো ভলিউম থাকিব সেই ভলিউমটো আমি 8 এ ডিভাইড কৰিব লাগিব মানে 8 যেতিয়া ডিভাইড কৰি আমি লগা কি হ'ব কিমান ষ্টুডেন্ট ধৰিব আমি গম পাই যাম গতিকে যোনটো আপোনাৰ ৰুমৰ ভলিউম হিচাপে কথাটো লিখিলো এটা কি হ'ব এল আহিব বি আহিব এইচ আহিব গতিকে এল ঠাইত আছে 30 বা বেলেগ হ'ব পাৰে 30 12 into 6 তাৰছত আমাৰ এইটো যোনটো হেৰি আছে এটা ষ্টুডেন্টৰ আপোনাৰ কিমান এৰিয়া খায় 8 মিটাৰ খায় গতিকে আমি কাটিব পাৰিম এতিয়া কাটি দিম 2 আছে এফালে 3 টাইমছ এইটো 3 টাইমছ মানে 9 এফালে আপোনাৰ কিমান হ'ব 320 মানে আপোনাৰ 270 মানে সেইখন হলত কিমানজন ষ্টুডেন্ট বহিব পাৰিব 270 ষ্টুডেন্ট বহিব পাৰিব কোৱেশ্চনটো নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে নিজৰ ভিডিঅটো শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডৰ মাজত যিমান পাৰে এতিয়া আমি চাওঁ 7 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চন কৈছে যে 3 cubes of metal whose edges are 3 cm 4 cm 5 cm respectively are melted to form a new cube what is the surface area of the new cube গতিকে তিনটা কিউব আছে মানে এই তিনটা কিউবটো মানে কি হ'ল একেলগে গলাই দিয়াৰ পিছত মানে টোটেল সাৰফেস এৰিয়া কিমান হ'ব বুলি কৈছে তো what is the surface area of the new cube গতিকে কিউব এটা আপোনাৰ সাৰফেস এৰিয়া কিমান হয় সেইটো সুধিছে কোৱেশ্চন এটেম্প কৰি চাওকচোন বাৰু চাও এই কোৱেশ্চনটো কৈছে তিনটা কিউব আছে গতিকে তিনটা কিউবৰ আমি ভলিউমটো উলাই ল'ব লাগিব তিনটা বেলেগ বেলেগকে সাপোজ বোলে এই প্ৰথম কিউবটো যোনটো সাইডে আপোনাৰ এজৰ ভলিউম কিমান দিছে 3 দিছে গতিকে 3 ৰ আপোনাৰ কিউব কিমান হয় আপোনাৰ 27 মানে গতিকে ভলিউমটো পাই গ'ল প্ৰথমটো তাৰপিছত চাও যে যোনটো 4 সেন্টিমিটাৰ আছে 4 সেন্টিমিটাৰ আপোনাৰ ভলিউম কিমান হ'ব ভলিউমটো আমি ফৰ্মুলা কিউবৰ ফৰ্মুলা আমি পাইছো ভলিউমৰ ফৰ্মুলা আমি কি জানো ভলিউম ফৰ্মুলা হৈছে L কিউব গতিকে এই সেকেন্ডৰ কাৰণে কি হ'ব আপোনাৰ 4 কিউবৰ ভ্যালু কিমান হয় 4 কিউবৰ ভ্যালুটো হৈছে 64 মানে তাৰপিছত চাও যে এতিয়া আকৌ 3 নম্বৰ যোনটো কিউব আছে 3 নম্বৰ কিউবৰ ভ্যালুটো ভলিউম কিমান হ'ব 3 নম্বৰ কিউবৰ ভলিউম হ'ব 5 কিউবৰ ভ্যালু কিমান হ'ব 125 গতিকে ইয়াৰ ভ্যালুটো কিমান হৈ যাব তেতিয়া টোটাল যদি সাম আপ কৰো কাৰণ তিনটা আপোনাৰ কিউব একেলগে মেল্ট কৰা হ'ব বা আপোনাৰ গলাই দিয়া হ'ব গতিকে হেতু কাৰণে কি হ'ব এই তিনটা কিউবৰ ভলিউমটো প্লাস হৈ যাব গতিকে প্লাস যদি কৰো আমাৰ কিমান হৈ যাব তেতিয়া এইটো হৈ যাব 189 ইফালে 27 মানে কিমান হৈ যাব তেতিয়া 200 16 মানে 216 হৈ যাব
216 হৈ যাব এটা কিউব মানে এটা মানে ডাঙৰ কিউব হৈ যাব এই কিউবটোৰ ভলিউম কিমান হ'ব 216 গতিকে ইয়াৰ সাইডৰ ভ্যালুটো কিমান হ'ব তেতিয়া আমি ভলিউমৰ ফৰ্মুলা মতে আমি তেতিয়া কি লিখিব পাৰিম L কিউব ইকুৱেল টু 216 গতিকে L ইকুৱেল টু কিমান হ'ব আমি L ইকুৱেল টু তেতিয়া পাম 6 কিউব বা আপোনাৰ এইটো লিখিব পাৰিম তেতিয়া 6 কিউব গতিকে L ইকুৱেল টু কিমান হ'ব 6 হয়নে তে L ৰ ভ্যালুটো আমি পাই গলো 6 তাৰপিছত কৈছে যে হোৱাট ইজ দা surface area of the new cube surface area বুলি কৈছে গতিকে ইয়াত চাওক যে total surface area বুলি কোৱা নাই বা আপোনাৰ curve surface area বুলি কোৱা নাই গতিকে অলপ কনফিউজন এটা ক্ৰিয়েট হৈছে গতিকে চাওক ইয়াত আমি total surface area টো লৈ দিওঁ মানে total surface area মতে আমি কি পাওঁ ফৰ্মুলা মতে এটো পাইছো আমি 6L square 6L square is total surface area of a cube গতিকে এটা ফৰ্মুলা যদি পুট কৰো 6 into কিমান হ'ব 6 into 6 মানে আলটিমেটলি কি হ'ব আকৌ সেম হৈ যাব 216 সেন্টিমিটাৰ কিউব মানে 216 সেন্টিমিটাৰ কিউব গতিকে ইয়াৰ কাৰণে এনসাৰ কিমান হ'ব অপচন এ এতিয়া আমি চাও 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো কৈছে the ratio between curved surface area and total surface area is 2:3 মানে curved surface area total surface area মাজত ratio কিমান কৈছে 2:3 আচ্ছা তাৰপিছত দিছে if the total surface area be 924 find the volume of the cylinder the cylinder গোটেই ফৰ্মুলাৰ খেল আহি গৈছে তে গতিকে ফৰ্মুলা কি কি আছিল আমি মত পেলাব লাগিব গতিকে আকৌ এই কোৱেশ্চনটো অসমত পঢ়িছো যে চাও যে এনেকুৱা এটা সিলিন্ডাৰ আছে সেই সিলিন্ডাৰটোৰ সারফেস এরিয়া আর টোটাল সারফেস এরিয়া রেশিওটো দিছে এই রেশিওটো কিমান আছে 2:3 বুলি কৈছে তাৰপিছত যেটো টোটাল সারফেস এরিয়াৰ ভলিউমটো বা আপোনাৰ মানে মাপটো দিছে এইটো হৈছে 924 তাৰপিছত কৈছে যে সেই সিলিন্ডাৰটোৰ ভলিউম কিমান হ'ব গতিকে গোটেই ফৰ্মুলা খেল হয় ফৰ্মুলা আমি কেনেকৈ ইউজ কৰি আমি কৰিব লাগিব এইটো আমি দেখাম গতিকে কোৱেশ্চনটো ফৰ্মুলা ইউজ কৰি পেলাই আপুনি প্ৰথম সলভ কৰকচোন বাৰু এটা চাও সলভ কেনে কৰিব লাগিব কোৱেশ্চনটো এই কোৱেশ্চনটো সলভ কৰিব লাগিব চাও যে প্ৰথমতে কৈছে যে সারফেস এরিয়া আৰু টোটাল সারফেস এরিয়া গতিকে কার্ভ সারফেস এরিয়া ফৰ্মুলাটো আমি কি পাইছিলো মনত আছে নে আপোনালোকৰ কার্ভ সারফেস এরিয়াটো পাইছিল আমি 2 পাই RH 2 পাই r h is কার্ভ সারফেস এরিয়া অফ এ সিলিন্ডার আর টোটাল সারফেস এরিয়া আমি কি পাইছিল সারফেস এরিয়াটো হৈছে 2 পাই r plus h 2:3 মানে রেশিওটো কৰি দিছে গতিকে চাও ইয়াতে 2 পাই আৰু 2 পাই আৰু r আমি কাটি দিব পাৰিম মানে আৰু এই বস্তুটো আমি যেটা লিখিব পাৰিম এটো লিখিব পাৰিম যে h by r plus h equal to কিমান হ'ব 2:3 গতিকে ধৰক ক্রস মাল্টিপ্লাই কৰি দিও এতে মানে ক্রস মাল্টিপ্লাই কৰি কিমান 3h হৈ যাব ইকুয়াল টু 2h হৈ যাব গতিকে এটো কিমান হ'ব তেতিয়া 3h এটো হৈ যাব তেতিয়া 2h and 2r মানে গতিকে এই h টো ভ্যালু হম গতিকে ইয়াত এই কিমান সিঙ্গল h আর সিঙ্গল h এর ভ্যালুটো কিমান হ'ব 2r লগত ভ্যালু মানে কি হ'ব h ইকুয়াল টু 2r হয় গতিকে আৰু এটা আমাক কৈছে যে টোটাল সারফেস এরিয়া কৈছে 924 বুলি গতিকে 924 ভ্যালুটো কি হ'ব আপোনাৰ 2 পাই r r plus h equal to কিমান হ'ব 924 হ'ব গতিকে এতিয়া চাও 2 পাই r আৰু r ঠাইত আমি কি লিখিব পাৰো এতিয়া চাওক r ঠাইত আমি h লিখিব পাৰো মানে বা ইয়াতে সাপোজ বোলে h ঠাইত আমি 2r লিখিব পাৰো আমি h ঠাইত আমি 2r লিখি দিও মানে এর মিলে যাব এইটো হৈ যাব 924 গতিকে এইটো হৈ যাব 2 পাই it is 3r 3r हो যাব different 3 into 6 हो যাব এটা তো 6 हो যাব 6 pi r square equal to কিমান হ'ব 924 গতিকে আমি এতিয়া r ৰ ভ্যালুটো উলাইলো এই r ৰ ভ্যালুটো হ'ব কাৰণ 924 আৰু এইটো হ'ল 6 আৰু এই ভ্যালুটো আমি লিখিব পাৰি 22/7 লিখিব পাৰি গতিকে 22 আৰু ইয়াৰ ওপৰত গুচি গ'ল কিমান 7 গুচি গ'ল 6 এর যদি কাটো যদি হল কেইবাৰ যাব
কাটিলে আমরা যাব 1 time equal 3 32 5 time এফলে 24 goes 7 154 I will get almost 7 times গটিকে আৰু ভ্যালুটো আমি কাম পালো 7 7 কারণ এগুলো 7 আছে এটো 7 আছে গটি 49 হৈ যাব 7 7 49 আৰু স্কয়ার r স্কয়ার ভ্যালুটো আমি যদি ভাঙিলে তেতিয়া আমি আৰু ভ্যালুটো কিমান পাম তেতিয়া 7 পাই যাব তাৰপিছত কৈছে যে সেই ফাইন্ড ভলিউম অফ দ্য সিলিন্ডার ভলিউম কিমান হ'ব বুলি কৈছে গটিকে এয়া চাও যে আমি সিলিন্ডার অফ ভলিউম আমি কিমান কি পাইছিলো পাই r স্কয়ার h মানে পাই r স্কয়ার h হয় গটিকে পাইটো আমি লিখিব পাৰি 22/7 আৰু r স্কয়ার বুলি কৈছে যে r স্কয়ার আমি লিখিব পাৰিম তেতিয়া 7 into 7 তাহলে সব h আছে h এর সাথে আমি লিখিব পাৰিম 2r মানে আপোনাৰ কি হ'ব লাগিব 2 into r মানে r এর লগত 2 মাল্টিপ্লাই কৰি দিম যদি কিমান হয় 14 হৈ যাব মানে গতিকে এইটো যদি কাটি দিও কিমান থাকিব ইয়াতে 7154 হয় নে এইটো হৈ যাব তেতিয়া 154 এইফালে হৈ যাব তেতিয়া 14 গতিকে লাষ্টৰ 6 এটা হ'ব লাষ্টৰ 6 দুটা আছে এইটো হৈছে 1256 আৰু 2156 গতিকে মাল্টিপ্লাই কৰিলে কিমান হ'ব এইটো হৈ যাব 154 আৰু 6 এইফালে হ'ল 60 61 4 5 মানে এইটো হৈ যাব তেতিয়া 6 5 11 মানে 2156 হ'ব গতিকে ইয়াত আনিছে যেতিয়া অপচন এ 2156 হ'ব ইয়াত আনা ভলিউম গতিকে আমি যেটো হেৰি আছিল ভলিউম আছিল সিলিন্ডাৰ এই ভলিউম সিলিন্ডাৰ টোটাল সাৰফেস এৰিয়া ৰিলেট কৰিব গোটেই সব কৰিছো গতিকে ইয়াত যদি বুজি পোৱা নাই সব ভিডিওটো আকৌ এবাৰ ৰিপিট কৰি লব তাৰপিছত লগতে বুজি পাব এতিয়া আমি যাও 9 নম্বৰ কোৱেশ্চনলৈ এতিয়া আমি চাও 9 নম্বৰ কোৱেশ্চন কি দিছে It কৈছে the radius of a copper sphere is 12 cm. The sphere is melted and drawn into a long wire of uniform circular cross section. If the length of the wire is 144 cm, the radius of wire is. গতিকে এই কোৱেশ্চনটো কেনেকৈ অ্যাটেম্প কৰিবলৈ মই পিছত দেখাম কিন্তু তাৰ আগতে আপুনি কি হ'ব ফৰ্মুলাবিলাক ৰিলেট কৰি পেলাই বঢ়িয়াকৈ কোৱেশ্চনবিলাক সলভ কৰিবলৈ চেষ্টা কৰকচোন বাৰু যদি চেষ্টা কৰিছে আৰু যদি পাৰিছে ভাল কথা এই যে চাও যে এই কোৱেশ্চনটো কি কৈছে এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগিব এটা কপাৰ আপোনাৰ স্ফিয়াৰ আছিল এই কপাৰ স্ফিয়াৰৰ আপোনাৰ ৰেডিয়াসটো দি দিছে ৰেডিয়াসটো কৈছে 12 cm এই 12 cm কপাৰ যোনটো হেৰি আছিল স্ফিয়াৰ আছিল সেই স্ফিয়াৰটো কি কৰিলে এটা ওয়াইৰলৈ কনভাৰ্ট কৰি দিয়া হ'ল এনেকুৱা মানে মেল্টেড কৰি পেলাই ওয়াইৰলৈ কনভাৰ্ট কৰি দিয়া হ'ল গতিকে চাও যে এই ওয়াইৰটো এটা কি হ'ব আপোনাৰ সিলিন্ডাৰ এটা ফৰ্মেশন হৈ যাব এই সিলিন্ডাৰৰ আপোনাৰ লেন্থটো আগো কৈছে যে 144 বুলি কৈছে মানে যোনটো স্ফিয়াৰৰ যোনটো ভলিউম হ'ব সেই স্ফিয়াৰ ভলিউমটো কি হ'ব আপোনাৰ সিলিন্ডাৰৰ ভলিউম লগত ইকুৱেল হ'ব আলটিমেটলি গতিকে এই ফৰ্মুলা মতে যদি আমি পুট কৰি দিও স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা আছিল 4/3 pi r cube equal to cylinder volume to is a pi if r square if h গতিকে চাও 4/3 থাকিলে আৰু ইয়াতে 22 to 22/7 লিখিলো pi to pi আৰু ইয়াতে r cube আছে r cube এর ভ্যালুটো আমি অলরেডি পাইছে কিমান আছে 12 আছে গতিকে ইয়াত লিখি দিব পাৰিম আমি 12 cube মানে 12 into 12 into 12 লিখি দিব পাৰিম আৰু ইয়াতে চাও যে pi আছে গতিকে pi টো ধৰক আমি 22/7 লিখিব পাৰো বা এইটো আৰু ইয়ালৈ কাটি দিব পাৰিম গতিকে আকৌ আমাৰ ইয়াতে r ভ্যালু দিয়া নাই আৰু এই ভ্যালুটো কিমান কৈছে এতিয়া 144 বুলি কৈছে এইটো এতিয়া আমি সলভ কৰি দিব লাগিব আৰু ইয়াৰ পৰা সলভ কৰিলে আমি কি পাম যে r ভ্যালুটো পাই যাম গতিকে এতিয়া চাও আমি কাটাটি কৰিব লাগিব এই 3 ৰে 12 ৰে কাটিলে কিমান বাৰ যাব 4 হ'ব গতিকে এটো কিমান হ'ব 4 4 16 হ'ব মানে আৰু এই 144 টো এফালে লৈ আহিম গতিকে r স্কয়াৰ ইকুৱেল টু কিমান হ'ব 144 তলত আহিব আৰু ওপৰত কি যাব তেতিয়া 4 4 12 আৰু 12 গতিকে আমি 12 মাল্টিপ্লাই কৰি কোন 144 পাও গতিকে আমি এটো কাটি দিব পাৰিম 144 গুছি গল গতিকে r ভ্যালু কিমান হ'ব তেতিয়া 4 cm গতিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন সি
গতিকে যিসকলে কৰিব পাৰিছে বা ধৰিব পাৰিছে ভাল কথা, আৰু যদি ধৰিব পৰা নাই মানে আপোনাৰ আৰু কি হ'ব লাগিব, ফৰ্মুলা আৰু ৰিভিজন কৰিব লাগিব, আৰু ফৰ্মুলা ৰিভিজন কৰিলেহে এইখিনি বস্তুখিনি নিজে নিজে আহিব। গতিকে এই কুৱেশ্যন বা আপোনাৰ যোনটো মেনচুৰেশ্যন কুৱেশ্যনবিলাক কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয়, আৰু যদি কৰিব নহয় তেতিয়াও আপোনাৰ বহুত বেয়া লাগে। গতিকে সেইটো কাৰণে ফৰ্মুলা মনত থ'ব, চাব বঢ়িয়াকৈ এনচাৰবিলাক পাব পাৰিব। এতিয়া আমি যাওঁ 10 নম্বৰ কুৱেশ্যনলৈ। কৈছে the volume and height of a right circular cone are 1232 cm and 24 cm respectively. The area of its curved surface area বুলি কৈছে। এটা আপোনাৰ সাৰ্কুলাৰ কোণৰ এটা আপোনাৰ কৈছে। গতিকে আমি সিলিন্ডাৰ পিছত আমি কোণ পালো, এই কোণৰ আপোনাৰ হাইট আৰু লগতে ভলিউমটো দিয়া হৈছে। তাৰপিছত কৈছে যে কাৰ্ভ সাৰফেস এৰিয়া কিমান হ'ব বুলি সুধিছে। গতিকে শংকুৰ এটা কথা সুধিছে, সেই শংকুৰ ভলিউম এণ্ড হাইট আপোনাৰ যোনটো উচ্চতাটো দি দিছে। উচ্চতা যেতিয়া দিয়া আছে তেতিয়াহ'লে আমি কি ইয়াৰ পৰা ওলাব লাগিব, কাৰ্ভ সাৰফেস এৰিয়াটো ওলাব লাগিব। গতিকে প্ৰথমতে ফৰ্মুলাখিনি এপ্লাই কৰি চাওকচোন বাৰু, তাৰপিছত আমি ওলাই আছো। আৰু আমি ধৰক শংকু বা আপোনাৰ কাৰ্ভ সাৰফেস এৰিয়া হ'লে আমি মানে কি হয়, আমি বুজো যে এনেকুৱা এটা আপোনাৰ শেপ হয়, এই শেপটো আপোনাৰ এনেকুৱা কোণ বুলি কোৱা হয়। তাৰপিছত এই ইয়াত কি কৈছে চাই লওঁ আমি ইয়াতে, যে ভলিউম এণ্ড হাইট অফ এ ৰাইট চাৰ্কুলাৰ কোণ, মানে কি হ'ব, এই হাইটটো দি দিছে, এই হাইটটো কিমান আছে, এইটো 24 সেন্টিমিটাৰ, হয়নে, 24 সেন্টিমিটাৰ, আৰু ইয়াৰ ভলিউমটো কিমান কৈছে 1232। গতিকে কোণৰ আমি ভলিউম হিচাপে আমি ফৰ্মুলা হিচাপে পাইছিলো 1/3 পাই r স্কয়াৰ h, হয়নে, পাই r স্কয়াৰ h, আৰু ইয়াৰ ভলিউমটো কিমান 1232। গতিকে চাওক ইয়াতে 1/3 লিখি দিয়ক, আৰু পাই ঠাইত আপুনি লিখিব পাৰিব 22/7, কাৰণ কাটাকাটি ওলাব লাগিব ইয়াতে, আৰু ভেলুটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম। আৰু হাইটৰ ভেলুটো কিমান দিছে ইয়াতে 24 বুলি দিছে, হয়নে, 24। গতিকে ইয়াত হৈ গ'ল 1232। গতিকে 3 ৰে আমি 24 কাটিব পাৰিম 8 বাৰ, তাৰপিছত ইয়াত থাকি গ'ল 22/7 × r স্কয়াৰ পাই 8। গতিকে এতিয়া আমি এইটো লৈ আহোঁ, r স্কয়াৰটো ইয়াত থাকি যাব 1232, ইয়াত থাকি যাব 7 ওপৰত, ইয়াত 22, ইয়াত 8। আমি কাটাকাটি কৰি দিওঁ, 1 টাইম 4 30 43 হৈ যাব, 43 8 5 যা 40 4 যা, মানে আপোনাৰ 154 হ'ব। আৰু এইটো যাতে 7 টাইম, গতিকে r স্কয়াৰ ভ্যালুটো কিমান হ'ব 49 হৈ যাব, আৰু r ভ্যালু আমি তেতিয়া কিমান পাম 40 বা 7 পাম। গতিকে চাওক যে এই লেন্থ আছিলে, সেই লেন্থৰ বা আপোনাৰ হাইটৰ ভলিউমটো হৈ গ'ল আপোনাৰ 24, আৰু এই ৰেডিয়াছৰ আমি হেৰিটো পালো, আমি মাপটো পালো কিমান 7। গতিকে আমাৰ এতিয়া কাৰ্ভ সাৰফেস এৰিয়া ওলাব লাগিব, আৰু কাৰ্ভ সাৰফেস এৰিয়াৰ কাৰণে ফৰ্মুলা হ'ল পাই r l, মানে ইয়াতে l লাগিব। গতিকে l টো ওলাব হ'লে এইটো হ'ব, এইটো হ'ল l। গতিকে l টো ওলাবলৈ আমি কি কৰিব লাগিব, আকৌ পাইথাগোৰাছ ফৰ্মুলা ইউজ কৰিব লাগিব, তেতিয়া আমি l টো পাম। গতিকে পাইথাগোৰাছ ফৰ্মুলা যদি ইউজ কৰো, এইটো হৈ যাব তেতিয়া l ইকুৱেল বাই l স্কয়াৰ ইকুৱেল কিমান হ'ব, তেতিয়া ইয়াতে কিমান হৈ যাব, তেতিয়া এটি হৈ যাব 7 স্কয়াৰ প্লাস কিমান হ'ব 24 স্কয়াৰ। গতিকে এইটো হৈ যাব 49, এইটো হৈ যাব 576। গতিকে এই ভ্যালুটো হৈ যাব তেতিয়া 15 12, actually ইয়াতে 4 5 625, আৰু l ৰ ভ্যালুটো তেতিয়া কিমান হৈ যাব, l ইকুৱেল কিমান হ'ব 25, মানে l ৰ ভ্যালুটো তেতিয়া হৈ যাব তোমাৰ 25। এটা আমি এই ভ্যালুটো ইয়াত পুট কৰি দিওঁ, পাই লিখি দিওঁ, পাই ঠাইত হ'ব 22/7, আৰু r ৰ ঠাইত আমি অলৰেডি পাইছো কিমান ৰেডিয়াছটো 7 লৈ পাইছো আমি, আৰু l ৰ ঠাইত কিমান 25। গতিকে 7 7 কাট খাই গ'ল, ইয়াত থাকি গ'ল 25 22। গতিকে এই ভ্যালুটো কিমান হৈ যাব তেতিয়া 50 ইফালে 11, গতিকে 550 হ'ব। গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন ডি 550। গতিকে আমি ধৰক এইটো কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটো সলভ কৰি দিলো এতিয়া, মানে গোটেই ফৰ্মুলা ৰিলেট কৰি পেলাই কৰিলো। এই কোৱেশ্চনবিলাক যোনটো আপোনাৰ পৰিমিতি বা মেনচুৰেশ্যন
এই কুৱেশ্যনবিলাক গোটেই আপোনাৰ ফৰ্মুলাৰ লগত জড়িত কৰি পেলাই আমি সলিউশ্যনবিলাক ওলালো আৰু এনেকৈ ওলোৱা হয় আৰু এক্সামত আপোনাৰ এনেকৈ আপোনাৰ ষ্ট্ৰেটেজি কৰিব আপোনাৰ ফৰ্মুলাবিলাক বেছ কৰি পেলাই গোটেই কুৱেশ্যনবিলাক সলভ কৰিব চাব এনসাৰটো ওলাব আৰু লগতে এনসাৰটো মিলিব এতিয়া আপোনাৰ কনফিডেন্স বিল্ড হ'ব লগতে আপোনাৰ এনসাৰটো আপোনাৰ ৰাইট হ'ব মাৰ্কছ পাব গতিকে তেনেকৈ আপোনাৰ এক্সামটো আপুনি পাছ কৰিব পাৰিব গতিকে এতিয়া অসম পুলিচৰ যোনটো এক্সাম হ'ব তাত অসম পুলিচৰ ধৰক কেনেকৈ ধৰক কুৱেশ্যনবিলাক থাকিবই গতিকে ফৰ্মুলা জনাটো বিৰাটেই জৰুৰী আপুনি যিমান পাৰে শাৰীৰিক কষ্টটো কৰিব লাগিব লগতে মানসিক কষ্টও কৰিব লাগিব মানসিক কষ্ট এনেকুৱা ধৰক আপোনাৰ প্ৰিপাৰেচন কৰিব লাগিব মেথছৰ প্ৰেক্টিছ কৰিব লাগিব ৰিজনিঙৰ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আপোনাৰ ধৰক আপুনি ফিজিকেলত যদি ভাল কৰিছে তেতিয়াহ'লে আপোনাৰ ইয়াতো ৰিটেনত কোৱালিফাই হ'ব গতিকে ইয়াৰ ওপৰত যদি আপোনাৰ ধৰক কিবা আপোনাৰ সুধিবলগীয়া বা তেনেকুৱা আপোনাৰ ডাউট থাকিলে মই ইয়াৰ পিছত ধৰক এটা আপোনাৰ লাইভ এটা আপোনাৰ হেৰি কুৱেশ্যন এনসাৰ আপোনাৰ সেশন এটা থম গতিকে সেই লাইভ আপোনাৰ সেশনটোৰ কাৰণে যদি নটিফিকেশ্যন যদি পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি আজিৰ ভিডিঅ'টো যদি বোলে আপোনাৰ উপযোগী হৈছে বা আপোনাৰ ধৰক আগৰ কনচেপ্টতকৈ অলপ বেছি ভাল লাগিছে বা ধৰক কিবা এটা উন্নত যদি পাইছে তেতিয়াহ'লে নিশ্চয় নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে এই ভিডিঅ'টো মই বহুত দিনৰ পিছত মই আপোনাৰ দিছো গতিকে আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে ভিডিঅ'টো আৰু যিমান পাৰে মৰম চেনেহ মোৰ এখন ভিডিঅ'টো দিব গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰিছো আৰু লাইভ যোনটো আপোনাৰ হেৰি হ'ব কুৱেশ্যন এনসাৰ যোনটো সেশন হ'ব তাত দেখা পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সামৰি পেলাই আজি মই ক্লাছ ইমানতে সামৰিছো ধন্যবাদ এণ্ড থেংক ইউ